জুবিন গাৰ্গ ৰহস্যজনক মৃত্যু হৈছে আৰু আজি 1 মাহ। গতিকে আমি আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলক আনিছোঁ, প্ৰাৰ্থনা জনাইছোঁ তেখেত য'তেই থাকে শান্তিত থাকক। তেখেতে এটা কথা শিকাই গৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি মিলন একতা, সেই একতাৰ বাৰ্তা দি গৈছিলে। গতিকে আমি সেই বাৰ্তা জীয়াই ৰাখিব লাগিব। সেই উদ্দেশ্যে আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি সমান্তৰালভাৱে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰহস্যজনক মৃত্যু যি হত্যাৰ অভিযোগ উঠিছে, এই হত্যাৰ লগত জড়িত থকা যিসকলেই আছে সকলোকে অতি কম সময়ৰ ভিতৰতে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি তাকেই কামনা কৰিছোঁ। আৰু আমি জুবিন দাৰ যিটো বিচাৰিছিল, আমি সেইমতে আমি অসমখনক শান্তিৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজেৰে যাতে আমি জীয়াই ৰাখি আগুৱাই যাব পাৰোঁ, আমছুৱে সেই প্ৰতিশ্ৰুতিৰে আমি আগবাঢ়ি যাবলৈ আমি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ।